যোৰহাটৰ বিবাহ ভৱনতো গুলীচালনাৰ ঘটনা শূন্যলৈ গুলীচালনা প্ৰাণসুমন ভৰালী নামৰ যুৱকৰ জেল ৰোডৰ কনক বিবাহ ভৱনত নিশা সংঘটিত হৈছে এই ঘটনা কাজিয়া কেন্দ্ৰ কৰি যুৱকজনৰ এই কাণ্ড ঘটনাৰ পিছতে আৰক্ষীয়ে আটক কৰে প্ৰাণসুমন ভৰালীক আত্মৰক্ষাৰ বাবে শূন্যলৈ গুলী চলোৱা বুলি দাবী কৰে যুৱকজনে পিস্তলৰ লাইসেন্স থকাৰ বাবে যুৱকজনক এৰি দিয়ে আৰক্ষীয়ে নিশা প্ৰায় 1:30 বজাত সংঘটিত হৈছিল এই গুলীচালনাৰ ঘটনা মানে কি হল আমি তো বহুত দেৰিলে ইয়াতে আছিলো মানে হোম চোম যেতিয়া এইবোৰ ঠিক কৰি আমি ঘৰলৈ গুচি যাওঁ তাৰপিছত আমাৰ কাম নাথাকে আমি ঘৰলৈ গ'লোঁ যোৱাৰ পিছত মানে দৰা আহিলে দেই তেনেকৈ দৰা আহিলে খুব ফটকা চটকা ফুটালে আমাৰতো এইখন মাৰি থোৱা আছে ফটকা ফুটাব নোৱাৰে তাৰপিছতে বম চব ফুটাব আৰু দৰাৰ ঘৰ যিহেতু আহে ল'ৰাবোৰ আহিলেতো ইমান ফটকা ফুটাব নোৱাৰি বুলিতো ক'ব নোৱাৰি আৰু কইনা ঘৰ আমাক যিহেতু কইনা ঘৰে লৈছিলে দেই কইনা ঘৰে লোৱাৰ পিছত কইনা ঘৰে বম ফুটোৱা নাই দৰা ঘৰ আহিলে ঢোল চোল বজালে মেলিলে তাত খাই কিবা মদ চদ খালে নেকি খাই মেলি আৰু ইমান সিহঁতে হুলস্থুল কৰিছে আমি আকৌ ফটকা ফুটাইছে বুলি ভাবি আছোঁ আমি ঘৰলৈ গ'লোঁ ঘৰৰ পৰা আহি দেখিছোঁ দৌৰ মাৰি আহিছোঁ এই ল'ৰাটো কৰ্মচাৰী এটাই গৈ পেলাই কৈছে যে গুলি ফুটাইছে মই ভাবিলোঁ কাৰেণ্টত কিবা লাগিলে মই দৌৰ মাৰি আহিছোঁ আহি পেলাই দেখিছোঁ ইয়াতে মানে চিঞৰ বাখৰ দৌৰা দৌৰি কৈছে আচলতে কি আৰু সেইটো মেইন কাৰণটো হৈছে মই বুজি পোৱা যিটো ভাবিছোঁ মানে সেইটো মদ খাইছিলে দৰা ঘৰ কইনা ঘৰতে কাৰ কি দুখ সেইটোতো আমি নাজানো দেখা নাই মানে খালি চিঞৰ বাখৰ কৰি দৌৰা দৌৰি কৰা দেখিলোঁ তাৰপিছতে আৰু পিছত এই কোনোবাই কৈছে গুলি ফুটাইছে আৰু আহিলে পুলিচো আহিলে তেনেকুৱাতে পুলিচে আহি পেলাই ধৰি পেলাই